ৰাজ্যত চলিছে এতিয়া দ্ৰৌপদীৰ বস্ত্ৰহৰণ হাতত বিশাল বেনাৰ লৈ পুৱাই বিধানসভাত প্ৰতিবাদ আৰম্ভ অখিলৰ হিমন্ত বিশ্বক ধৃতৰাষ্ট্ৰ আখ্যা দিলে অখিল গগৈয়ে বেনাৰখনত লিখিলে নিৰ্বিকাৰ আধুনিক ধৃতৰাষ্ট্ৰ হিমন্ত বিশ্ব শৰ্মা আৰু লিখিলে নাৰীয়ে নিৰাপত্তা পাব কেতিয়া প্ৰথমে চাওক এই বিশেষ দৃশ্য হাতত এখন বিশাল বেনাৰ লৈ এইদৰে বিধানসভাৰ চৌহদত দেখা গ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ হাতত বেনাৰখন লৈ অখিল গগৈয়ে বিধানসভালৈ আগবাঢ়িছে যিখন বেনাৰত লিখা হৈছে যে ৰাজ্যত চলিছে এতিয়া দ্ৰৌপদীৰ বস্ত্ৰহৰণ লিখা হৈছে নিৰ্বিকাৰ আধুনিক ধৃতৰাষ্ট্ৰ হিমন্ত বিশ্ব লিখা হৈছে নাৰীয়ে নিৰাপত্তা পাব কেতিয়া ৰাজ্যত শেহতীয়াকৈ নাৰীজনিত অপৰাধ বৃদ্ধি পাইছে আৰু সেই অপৰাধৰ বিৰুদ্ধে আচৰণ কৰিবলৈ গৈ এইদৰে অভিনৱ প্ৰতিবাদ অখিল গগৈ আৰু তাৰ পাছত সংবাদমেল সম্বোধন কৰি অখিলে এক প্ৰকাৰৰ গৰ্জন আৰম্ভ কৰিলে এখন হল বিজেপি চৰকাৰৰ দিনত হোৱা ধৰ্ষণৰ তালিকা এখন হল বিজেপি চৰকাৰৰ দিনত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত কিমান ধৰ্ষণ হৈছে আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কিমান ধৰ্ষণ হৈছে নাৰী নিৰ্যাতন হৈছে নাৰীৰ ওপৰত বলৎকাৰ হৈছে তাৰ এখন তথ্য দেখা গৈছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত দৈনিক 3.54 অৰ্থাৎ 3.5 গৰাকীকৈ মহিলা ধৰ্ষিত হৈছে দেখা গৈছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 3 বছৰ শাসনকালত প্ৰতিদিনাই 3.54 অৰ্থাৎ 3.5 গৰাকীকৈ নাৰী ধৰ্ষিত হৈছে আমি যদি বছৰ হিচাপে চাওঁ তেতিয়াহ'লে দেখা গৈছে 2016 চনত 1779 গৰাকী নাৰী ধৰ্ষিত হৈছে এটো কেৱল পঞ্জীয়নভুক্ত গোচৰ 2017 চনত 3544 গৰাকী নাৰী ধৰ্ষিত হৈছে বুলি ৰেজিষ্টাৰ্ড কেছ লিপিবদ্ধ হৈছে 2018 চনত 3296 গৰাকী মহিলাক অসমত ধৰ্ষণ কৰিছে বুলি কেছ ৰেজিষ্টাৰ হৈছে 2019 চনত 3546 গৰাকী নাৰীক ধৰ্ষণ কৰা হৈছে বুলি কেছ ৰেজিষ্টাৰ হৈছে অসমৰ থানাসমূহত 2020 চনত 1657 গৰাকী নাৰীক ধৰ্ষণ কৰিছে বুলি থানাত গোচৰ ৰুজু হৈছে 2021 চনত 1733 গৰাকী মহিলা ধৰ্ষিত হৈছে বুলি ৰেজিষ্টাৰ্ড কেছ পোৱা গৈছে 2022 চনত 1113 গৰাকী মহিলা ধৰ্ষিত হৈছে বুলি ৰেজিষ্টাৰ্ড কেছ পোৱা গৈছে 2023 চনত 1036 গৰাকী এটো অসমৰ মুখ্যমন্ত্ৰী অকণ কমাই লিখিছিলে কিন্তু অসম বিধানসভাত আমাক তথ্য দি থৈছে বিধানসভাৰ তথ্য নিশ্চয় কেতিয়াও ভুল হ'ব নোৱাৰে গৃহ বিভাগ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক তথ্য দি থৈছে যে 2023 চনত আসলতে নাৰী ধৰ্ষিত হোৱা ঘটনা ঘটিছে 1036টা গতিকে বিজেপি চৰকাৰৰ এই বিগত 8টা বছৰত মুঠ ধৰ্ষণ হৈছে 17704টা 17704টা আৰু বিজেপিৰ শাসনত ধৰ্ষণৰ বছৰি গড় এক বছৰত কিমানকৈ ধৰ্ষণ হৈছে বিজেপি শাসনত যোৱা 8টা বছৰ এবছৰত 2213টাকৈ বছৰে প্ৰতি 2213টাকৈ এবছৰত বিজেপি শাসনকালত ধৰ্ষণ হৈছে এটো ৰেজিষ্টাৰ্ড কেছ দে তাৰ উপৰিও নিশ্চয় বহুত আনৰেজিষ্টাৰ্ড কেছ আছে বা পুলিচ থানালৈ নহা নিশ্চয় কেছ আছে সৰ্বানন্দ সোণোৱালৰ দিনত অৰ্থাৎ 2016 পৰা 2020 লৈকে বছৰি গড়ে নিউজ ডেস্ক এনি টক্স